কপাৰ সালফেট কি এখিনি কপাৰ সালফেট চাবা দেই কিমান ক্লিয়াৰ ব্লু কালাৰৰ আমি দ্ৰব পাম এটা কপাৰ সালফেটৰ দ্ৰব আমি প্ৰস্তুত কৰিছো কি কালাৰ কপাৰ সালফেটৰ এটো নীলা ই বহি আছে নহয় এটা ইয়াত দূৰ বদল কিমান দিছে দূৰ বদল দিলা কি বিক্রিয়া হ'ব লাহে লাহে কি হ'ব গৈ হয় জানো আইৰন সালফেট হ'ব দূৰ বদল মানে আইৰন আছে নহয় জানো আৰু লাহে লাহে দ্ৰৱৰ বৰণটো কা হ'ব আৰু নহয় জানো আৰু দূৰ বদল কিটা মামৰে লেভেলটো ট্ৰাই কৰিব মানে এই কি হ'ব আইৰন সালফেটৰ কনভাৰ্ট হ'ব এই এক্সপেৰিমেন্টটো হ'বৰ কাৰণে তাত মানে ওপৰত আমি গম নাপাম অকমান 20 বা 30 মিনিট সময় ৰাখি থম ৰাখি লোৱাৰ পিছত তুমি নিজে নিজে কালাৰ নাইকিয়া হোৱা দেখিবলৈ পাবা আৰু দূৰ বদল কিটা অকমান মামৰ উঠি আছে আগতকৈ অলপ কি দেখিবলৈ পাবা মামৰ উঠা দেখিবলৈ বুজি পাইছা কেইঘণ্টামানৰ পিছত কপাৰ সালফেট দ্ৰৱৰ নীলাবৰণ নাইকিয়া হ'ব আৰু লগতে যিকেইটা গজাল আছিল এই গজালকেইটা মামৰ ধৰিবলৈ আৰম্ভ কৰিব অৰ্থাৎ ফেৰাছ সালফেট প্ৰস্তুত হ'ব